দৰিদ্ৰ অসহায় ব্যক্তিৰ ওচৰত নেমচুৰ অভয় পুখুৰী আঞ্চলিক সমিতি নেমচুৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিলে সচেতন ব্যক্তিয়ে নেমচু কৰ্মীৰ প্ৰশংসনীয় কামৰ প্ৰশংসা স্থানীয় ৰাইজৰ আজি কেইমাহমানৰ পৰা অভয় পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজা পুখুৰী বাগিচা গাঁৱৰ আব্দুল মুতালিব নামৰ ব্যক্তি এজনে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে দৰিদ্ৰ আব্দুল মুতালিবে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন ৰাইজৰ ওচৰত চিকিৎসাৰ বাবে সহায়ৰ ভিক্ষা খুজিছে আব্দুল মুতালিবে আজি নেমচু দৰং জিলা সমিতিৰ অন্তৰ্গত অভয় পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি শফিকুল ইছলামৰ নেতৃত্বত অভয় পুখুৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ সহযোগত ৰাইজৰ পৰা আব্দুল মুতালিবৰ হৈ সহায়ৰ হাত আগবঢ়ায় নেমচু জিলা সমিতিৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলামে জানিবলৈ দিয়া মতে দৰিদ্ৰ আব্দুল মুতালিবৰ চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন যদি কোনোবা সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে দৰিদ্ৰ পৰিয়ালটোৰ মহৎ উপকাৰ হ'ব স্ক্ৰীনত দিয়া ফোন পে' কোডৰ জৰিয়তেও আপুনি সহায়ৰ হাত আগবঢ়াব পাৰে কেঞ্চাৰ বেমাৰ হৈছে 5 লাখ টকা লাগে দুখীয়া মানুহ 5 লাখ টকা আপোনাৰ ৰাইজৰ সহায় সুবিধা অলপ বিচাৰিছে সহায় কৰে মই অলপ বাচিম হ'লে আমি মৰি যাম মই দৰং জিলাৰ অন্তৰ্গত অভয় পুখুৰী আঞ্চলিক আব্দুল মুতালিবৰ আজি বিগত 1 বছৰ ধৰি কেঞ্চাৰ বেমাৰত তেওঁ আক্ৰান্ত হৈছে আৰু তেওঁৰ চিকিৎসাৰ কাৰণে 5 লাখ টকাৰ এটা প্ৰয়োজন ইমান দুখীয়া ঘৰৰ পৰিয়াল 5 লাখ টকা দিবলৈ মানে সামৰ্থ্য নাই তে আমি দৰং জিলাৰ অন্তৰ্গত অভয় পুখুৰী আঞ্চলিক নেমচুৰ ফালৰ পৰা আমি ওলাই আহি আমাৰ যুৱকসকলে ওলাই আহি আমি তেখেতৰ দৃশ্যটো চাই আমি অভয় পুখুৰী আঞ্চলিক নেমচুৰ ফালৰ পৰা মানে কিছু টকা 13-14 হাজাৰ টকা আমি তেখেতক দান কৰোঁ আৰু মই সকলো ৰাইজক এটাই কথা ক'বলৈ মানে অনুৰোধ জনাওঁ যে যিমান পাৰে 10 টকা 5 টকা মই ক'ব নাযাওঁ যিমান পাৰে যাতে সকলোৱে নিচত মানে তলত দিয়া স্কেনাৰত যিমান পাৰে সহায় কৰিব বুলি আমি নেমচুৰ যুৱকসকলে মানে এইটোৱে মানে অনুৰোধ জনাওঁ অভয় পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাপুখুৰী বাগিচা গাঁৱৰ আব্দুল মুতালিব নামৰ মানুহ এজনৰ আজি বহুত দিনৰ পৰা কেঞ্চাৰ বেমাৰত ভুগি আছে আৰু তাৰ বাবে আমাৰ ৰাজাপুখুৰী আঞ্চলিক নেমচুৱে গম পাই আহি কালি যি উদ্যমেৰে আহি তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছে তাৰ কাৰণে মই নেমচুৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ যিহেতু আব্দুল মুতালিব নামৰ ব্যক্তিজনৰ আৰ্থিক অৱস্থা অতি সংকট বা শোচনীয় সেইবাবে মই সকলো ৰাইজকে মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে তেওঁলোকে অলপ সহায়ৰ হাত আগবঢ়াই এই দুখীয়া পৰিয়ালটোক যাতে চিকিৎসা পৰা আদি কৰি বিভিন্ন দিশত সহায়ৰ হাত আগবঢ়ায় তাৰ বাবে মই সকলো অসমবাসী বা বিশেষকৈ আমাৰ যুৱ সমাজ বা জ্ঞানী সমাজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই পৰিয়ালটোক সহায় কৰে এতিয়া চাওক কেঞ্চাৰ বেমাৰ হ'লে এইটো লাষ্ট ষ্টেপ বুলি ক'ব পাৰি এতিয়া ডক্টৰে 5 লাখ টকাৰ কথা কৈছে এতিয়া এই পৰিয়ালটোৱে যাতে এই 5 লাখ টকা যোগাৰ কৰিব নোৱাৰে তাৰ বাবে মানে একেবাৰে তেওঁলোকে নিৰাশ হৈ আছে আৰু নেমচুৰ ফালৰ পৰা তেওঁলোকে আহি এই পৰিয়ালটোক যি উৎসাহ দিছে তাৰ বাবে ধন্যবাদ তেওঁলোকক দিছোঁ তেওঁলোকে এই পৰিয়ালটোৱে এটা সকাহ পাইছে যে নাই আমাৰ দুখীয়া মানুহৰ ওচৰত মানুহ আছে সেইবোৰ বুলি তেওঁলোকে অলপ আনন্দও পাইছে এতিয়া মই গোটেই অসমবাসীক অনুৰোধ জনাম যাতে এই মানুহে চিৰজীৱন জীয়াই নাথাকে মানুহ মৰিবই লাগিব এই বেমাৰত যাতে নমৰে তেওঁ চিকিৎসাধীন হৈ যাতে দুনিয়াৰ পৰা বিদায় হৈ যাব পাৰে তাৰ কাৰণে মই গোটেই অসমবাসীক বা ৰাইজক অনুৰোধ জনাম যে যি পাৰে
তেওঁলোকে স্কেনাৰ এটা দিছে চবৰ ওচৰত যোৱাটো অসম্ভৱ এই মিডিয়াৰ জৰিয়তেই আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে চবেই অলপ আৰ্থিক সাহায্য কৰে তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ